ছত্তীশগড়ৰ মহামহিম ৰাজ্যপাল আমাৰ অসমৰ গৌৰৱ আৰু আমাৰ ৰাষ্ট্ৰীয়তাবাদী যি আমাৰ আদৰ্শ, সেই আদৰ্শৰ জৰিয়তে সমগ্ৰ জীৱন তেখেতে দেশৰ নামত যি উৎসৰ্গা কৰিছিল, তেনেকুৱা এজন খুব আমাৰ সকলোৰে মাৰ্গদৰ্শক শ্ৰদ্ধেয় ৰমেন ডেকাদেৱক আজি ৰঙিয়াবাসী ৰাইজে মৰমেৰে শ্ৰদ্ধাৰে আজি তেখেতক সম্ভাষণ জনাইছে, সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু সেই অনুষ্ঠানত আমি আহি আজি উপস্থিত হৈছোঁ। শ্ৰদ্ধেয় ৰমেন ডেকাদেৱে এটা ভাল কাম তেখেতৰ খন্তকীয়া কাৰ্যকালত ইতিমধ্যে কৰি পেলালে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত ছত্তীশগড় ৰায়পুৰত যি বিশ্ববিদ্যালয়, যি স্থায়ী আসন গুৰুজনাৰ নামত, সেই আসন ইতিমধ্যে তাত প্ৰতিষ্ঠা কৰাৰ দিশত তেখেতে উদ্যোগ ল'লে। আৰু ইতিমধ্যে ছত্তীশগড় যি আমাৰ চৰকাৰ আছে, ছত্তীশগড় চৰকাৰে বাজেটত 2 কোটি টকা ইতিমধ্যে ধাৰ্য কৰিছে। পণ্ডিত শুক্লা বিশ্ববিদ্যালয়ত এই যি আসন প্ৰতিষ্ঠা হ'ব, তাৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজি আৰু অসমীয়া জাতীয় জীৱনটোক ভাৰতৰ যি ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ কাৰণে এয়া যথেষ্ট এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিশ হিচাপে বিবেচিত হৈছে। আৰু আমি সকলোৱে অসমবাসী হিচাপে, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হিচাপে তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে ৰঙিয়াৰ আজি হাজাৰ হাজাৰ লোক যি আজি উপস্থিত হ'ল আৰু শতাধিক যি দল সংগঠনে আজি তেখেতক পুষ্প সম্বৰ্ধনা জ্ঞাপন কৰিলে, এয়াই প্ৰমাণ কৰিছে ৰমেন ডেকাদেৱ আমাৰ সকলোৰে মাজত আজিও তেখেত জনপ্ৰিয় আৰু তেখেতৰ প্ৰতি ৰাইজৰ এটা মৰম আছে আৰু শ্ৰদ্ধা আছে। এই ৰঙিয়াৰ ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত আমাৰ অতি সন্মানৰ আদৰৰ অসম সন্তান, অসম গৌৰৱ, পৰম শ্ৰদ্ধেয় ছত্তীশগড় ৰাজ্যৰ মহামহিম গভৰ্ণৰ তথা মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ পৰম শ্ৰদ্ধেয় শ্ৰীযুত ৰমেন ডেকাদেৱক আমি ৰঙিয়াবাসীৰ হৈ উষ্ম আদৰণি জনাইছোঁ। আজি ৰঙিয়াৰ বিভিন্ন জাতীয় অনুষ্ঠান, প্ৰতিষ্ঠান, বিভিন্ন সামাজিক অনুষ্ঠান, ধাৰ্মিক অনুষ্ঠান, বিশিষ্ট নাগৰিক সকলোৱে মিলি তেখেতক আজি ইয়াত উষ্ম আদৰণি জনোৱা হৈছে। এক বৰ্ণিলময় ৰাজনীতিত থাকি এক সাংবিধানিক মুৰব্বীৰ দায়িত্ব লৈ অসমৰ যি স্বাভিমান বৃদ্ধি কৰিছে আৰু অসম সন্তান হিচাপে আমি গৌৰৱান্বিত। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীক। এনেকুৱা এজন অসম সন্তানক অতি গুৰুত্বপূৰ্ণ ছত্তীশগড়ৰ নিচিনা ৰাজ্যৰ সাংবিধানিক মুৰব্বী পদত তেখেতক নিযুক্তি দি আজি সুন্দৰভাৱে যি ছত্তীশগড়ৰ প্ৰশাসন ব্যৱস্থাক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। লগতে মহাপুৰুষ গুৰুজনাৰ নামত ৰায়পুৰত অৱস্থিত পণ্ডিত ৰবিশংকৰ ইউনিভাৰ্চিটিত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰি জাতিৰ যি স্বাভিমান বৃদ্ধি কৰিছে, সেই নিমিত্তে আমি সকলো গৌৰৱান্বিত হৈ তেখেতক আজি ইয়াত উষ্ম আদৰণি জনোৱা হৈছে।